আজি থেংকস গিভিং একটা প্ৰগ্ৰাম থৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ৰিচেণ্টলি ৰিজাল্ট ওলোৱা হৈছে য'ত LLB এক্সামিনেশ্যন 3 years কোৰ্চ মই DHSK ল কলেজৰ পৰা দিছিলোঁ তাত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি টপাৰ গ'ল্ড মেডেলিষ্ট হৈছোঁ সেইকাৰণে সৰু এটা প্ৰগ্ৰাম থৈছোঁ আৰু লংটং ভাষীয়ে মোক সম্বৰ্ধনা জনাইছে এতিয়া ফৰ আ টাইম বিংটো এতিয়া মই প্ৰেক্টিছ জইন কৰিম বুলি ভাবিছোঁ লগতে ক্লেট PG দিম কৰিম এক বছৰীয়া কোৰ্চ তাৰপিছত জুডিচিয়াৰীৰ কাৰণে সেল্ফ ষ্টাডিও কৰি আছোঁ লগতে এটো জুডিচিয়াৰীও মোৰ মেইন এম্বিশন হেতুৱে লৈ এতিয়া পঢ়ি আছোঁ তুমি ভৱিষ্যত গাঁওবাসীৰ কাৰণে কি কৰিবা তুমি আমাৰ গাঁওটো এটা সৰু এটা গাঁও য'ত মানে বহুত বেছি মানুহ নাই আৰু তেনেকা সাৰ্ভিস কৰা জব ওৰিয়েণ্টেড মানুহ নাই সো মই ওৱান অফ আ কাইণ্ড প্ৰথম কিবা এটা কৰি আমাৰ গাঁওবাসীলৈ সাৰ্ভিস বা জব বা কিবা এটা অপৰচুনিটি যোনটো মই পাৰোঁ মই সক্ষম হ'ল হেতু লৈ মই গাঁওবাসীক দিব চেষ্টা কৰিম আৰু হেতুৱে মোৰ এটা এম হয় মই মিছা নকওঁ 24/7 বা 8-9 ঘণ্টা পঢ়াটো নহয় বাট যিমান ঘণ্টা পঢ়িছোঁ মই মন দি পঢ়িছোঁ 100% মোৰ কনচেনট্ৰেশ্যন দিয়ে পঢ়িছিলোঁ এনে ফৰ এপ্ৰক্সিমেট মই দিনত 6 to 7 hours পঢ়িছিলোঁ এক্সামৰ টাইমত আৰু মই ডেইলি ষ্টাডিটো কৰিছিলোঁ মই প্ৰথমত বিশ্বাস হোৱা নাই হয় টপ 5ত এক্সপেক্ট কৰিছিলোঁ বাট যেতিয়া নাম্বাৰ 1 পজিশ্যনত মোৰ নিজৰ নামটো দেখা পাইছে মই বহুত এক্সাইটমেণ্টত মোৰ বাহঁতক মাহঁতক ক'লোঁ মোৰ কাজিনছবোৰ আহিলে তাৰপিছত লগতে গাঁও মানুহবোৰো গম পালে চবে কংগ্ৰেচুলেট কৰিলে বহুত ভাল লাগিলে এট ফাৰ্ষ্ট তুমি কাক এতিয়া থ্যাঙ্কস দিবা প্ৰথম থেংকছটো সদায় আমাৰ ভগৱান লৰ্ড জিজাছ খ্ৰাইষ্টক যাব ভগৱানৰ বিনা আমি একো নোৱাৰে বাৰু তাৰপিছত মোৰ মা সৰুৰ পৰা এতিয়ালৈকে দেউতা নাই সিংগল পেৰেণ্ট হৈ ষ্টিল মানে যি ভাবে যি কৰিব বিচাৰে হেতু সবে কৰিব দে সেইকাৰণে মাক থেংকছ তাৰপিছত গাঁও মানুহ সদায় বহুত সাপোৰ্টিং প্ৰেয়াৰ পৰা হওক বা কিবা এটা পৰা হওক সদায় সাপোৰ্টিং সেইকাৰণে গাঁও মানুহকো বহুত বেছি থেংকছ তাৰপিছত মোৰ যোনটো ফাউণ্ডেশ্যনছ মাদাৰবোৰ্ড বুলি মই কওঁ দিহিং ভেলী জুনিয়ৰ কলেজ হওক বা BK ইংলিছ হাই স্কুল তাৰপিছত মই ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী কৰিলোঁ এইবোৰ সবক থেংকছ ইকুৱেলি কেলে কয় মই আজি যি পজিশ্যন যি এচিভমেণ্ট পাইছোঁ অনলি পচিবল বিকজ অফ অল দিছ ফাউণ্ডেশ্যন চ' ইহঁতকো থেংকছ আজি থেংকস গিভিং একটা প্ৰগ্ৰাম থৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ৰিচেণ্টলি ৰিজাল্ট ওলোৱা হৈছে য'ত LLB এক্সামিনেশ্যন 3 years কোৰ্চ মই DHSK ল কলেজৰ পৰা দিছিলোঁ তাত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি টপাৰ গ'ল্ড মেডেলিষ্ট হৈছোঁ সেইকাৰণে সৰু এটা প্ৰগ্ৰাম থৈছোঁ আৰু লংটং ভাষীয়ে মোক সম্বৰ্ধনা জনাইছে এতিয়া ফৰ আ টাইম বিংটো এতিয়া মই প্ৰেক্টিছ জইন কৰিম বুলি ভাবিছোঁ লগতে ক্লেট PG দিম কৰিম এক বছৰীয়া কোৰ্চ তাৰপিছত জুডিচিয়াৰীৰ কাৰণে সেল্ফ ষ্টাডিও কৰি আছোঁ লগতে এটো জুডিচিয়াৰীও মোৰ মেইন এম্বিশন হেতুৱে লৈ এতিয়া পঢ়ি আছোঁ তুমি ভৱিষ্যত গাঁওবাসীৰ কাৰণে কি কৰিবা তুমি আমাৰ গাঁওটো এটা সৰু এটা গাঁও য'ত মানে বহুত বেছি মানুহ নাই আৰু তেনেকা সাৰ্ভিস কৰা জব ওৰিয়েণ্টেড মানুহ নাই সো মই ওৱান অফ আ কাইণ্ড প্ৰথম কিবা এটা কৰি আমাৰ গাঁওবাসীলৈ সাৰ্ভিস বা জব বা কিবা এটা অপৰচুনিটি যোনটো মই পাৰোঁ মই সক্ষম হ'ল হেতু লৈ মই গাঁওবাসীক দিব চেষ্টা কৰিম আৰু হেতুৱে মোৰ এটা এম হয় মই মিছা নকওঁ 24/7 বা 8-9 ঘণ্টা পঢ়াটো নহয় বাট যিমান ঘণ্টা পঢ়িছোঁ মই মন দি পঢ়িছোঁ 100% মোৰ কনচেনট্ৰেশ্যন দিয়ে পঢ়িছিলোঁ এনে ফৰ এপ্ৰক্সিমেট মই দিনত 6 to 7 hours পঢ়িছিলোঁ এক্সামৰ টাইমত আৰু মই ডেইলি ষ্টাডিটো কৰিছিলোঁ মই প্ৰথমত বিশ্বাস হোৱা নাই হয় টপ 5ত এক্সপেক্ট কৰিছিলোঁ বাট যেতিয়া নাম্বাৰ 1 পজিশ্যনত মোৰ নিজৰ নামটো দেখা পাইছে মই বহুত এক্সাইটমেণ্টত মোৰ বাহঁতক মাহঁতক ক'লোঁ মোৰ কাজিনছবোৰ আহিলে তাৰপিছত লগতে গাঁও মানুহবোৰো গম পালে চবে কংগ্ৰেচুলেট কৰিলে বহুত ভাল লাগিলে এট ফাৰ্ষ্ট তুমি কাক এতিয়া থ্যাঙ্কস দিবা প্ৰথম থেংকছটো সদায় আমাৰ ভগৱান লৰ্ড জিজাছ খ্ৰাইষ্টক যাব ভগৱানৰ বিনা আমি একো নোৱাৰে বাৰু তাৰপিছত মোৰ মা সৰুৰ পৰা এতিয়ালৈকে দেউতা নাই সিংগল পেৰেণ্ট হৈ ষ্টিল মানে যি ভাবে যি কৰিব বিচাৰে হেতু সবে কৰিব দে সেইকাৰণে মাক থেংকছ তাৰপিছত গাঁও মানুহ সদায় বহুত সাপোৰ্টিং প্ৰেয়াৰ পৰা হওক বা কিবা এটা পৰা হওক সদায় সাপোৰ্টিং সেইকাৰণে গাঁও মানুহকো বহুত বেছি থেংকছ তাৰপিছত মোৰ যোনটো ফাউণ্ডেশ্যনছ মাদাৰবোৰ্ড বুলি মই কওঁ দিহিং ভেলী জুনিয়ৰ কলেজ হওক বা BK ইংলিছ হাই স্কুল তাৰপিছত মই ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী কৰিলোঁ এইবোৰ সবক থেংকছ ইকুৱেলি কেলে কয় মই আজি যি পজিশ্যন যি এচিভমেণ্ট পাইছোঁ অনলি পচিবল বিকজ অফ অল দিছ ফাউণ্ডেশ্যন চ' ইহঁতকো থেংকছ